পোনপ্ৰথমতে সকলোকৈ শুভেচ্ছা জ্ঞাপন কৰি আজি এই ব্লগটো আৰম্ভ কৰিলোঁ। বৰ্তমান মই এটা পবিত্ৰ স্থানত আছোঁ আৰু শংকৰদেৱৰ জন্মস্থান যাৰ নামেই প্ৰচলিত বৰদোৱা। বৰ্তমান আমি বৰদোৱাত উপস্থিত হৈছোঁহি আৰু বৰদোৱাত যিহেতু আজি বহুতো ভক্তৰ ইয়াত সমাগম দেখা পাইছোঁ, গতিকে আমি ভিতৰলৈ সোমাই যাওঁ আৰু ইয়াৰ পৰিৱেশ দেখাম। যিহেতু বহুত দূৰ দূৰণিৰ পৰা এই বৰদোৱা থানখন এবাৰ দৰ্শন কৰিবলৈ আহে, গতিকে ভক্তৰ আৰু সেই পৰিৱেশ দেখাম আৰু আগৰ যিখন বৰদোৱা ইয়াৰ বৰদোৱাৰ পাৰ্থক্যটো আপোনালোকে ঘৰৰ পৰা আৰম্ভ কৰোঁ, তেনেহ'লে চাই থাকিব বৰদোৱা ব্লগছ। আৰু এনেকৈ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ বৰদোৱাৰ অভিমুখে। যিহেতু বৰদোৱাখন আগৰ যি বৰদোৱা আৰু এতিয়াৰ বৰদোৱাৰ খুবেই পাৰ্থক্য দেখা গৈছে, গতিকে আজি এই বৰদোৱাখনৰ দৃশ্যভাগ আপোনালোকলৈ দাঙি ধৰিবলৈ অকণমান প্ৰয়াস কৰিছোঁ। এই দাঙি ধৰোঁতে যদি অজানিতে কিবা ভুল ভ্ৰান্তি হয়, সকলোৱে নিজৰে কোনোবা ঘৰৰ সদস্য বুলি ক্ষমা কৰি দিব। আমি উপস্থিত হৈছোঁ গন্তব্য স্থান আৰু গাড়ীৰ ভিতৰৰ পৰাই দেখিছোঁ একদম বহুতো মানুহ, বহুতো ভক্তৰ ইয়াত সমাগম হৈছে, গতিকে ইয়াৰ পৰিৱেশটো ব'লক নামি যাওঁ, ইয়াৰ পৰিৱেশ দেখাওঁ। বৰদোৱাৰ স্থান বৰদোৱাৰ যিখন থান আছিলে আগৰ বৰদোৱা আৰু এতিয়া বৰদোৱা বহুতেই পাৰ্থক্য, গতিকে আপোনালোকে হয়তো আগতে যদি আহিছে, এতিয়া আপোনালোকে দেখিলে নিজে আচৰিত হৈ যাব। গতিকে বহুতো উন্নতি হৈছে, গতিকে বহুত উন্নত কৰিলে আগৰ জেগাবোৰ আৰু সেইবাবে বৰদোৱা নামটো বহুতেই জনপ্ৰিয় আৰু যিহেতু জনপ্ৰিয়ভাৱে বহুত দূৰ দূৰণিৰ পৰা ভক্তই ইয়াত এবাৰ দৰ্শন কৰিবলৈ আহে আৰু ইয়াতে দেখিছোঁ এই বহুত দূৰ দূৰণিৰ পৰা আহিছে, মই গাড়ীৰ ভিতৰৰ পৰা আহোঁতেই দেখি আহিছোঁ। গতিকে ব'লক তেন্তে আজি ইয়াৰ পৰিৱেশ অলপ দেখাম ব'লক। বৰদোৱা থান চমুকৈ বৰদোৱা অসমৰ এখন পবিত্ৰ তীৰ্থস্থান। নগাঁও চহৰৰ পৰা প্ৰায় 18 কিলোমিটাৰ নিলগৰ বৰদোৱা নামে ঠাইত এক তীৰ্থস্থান অৱস্থিত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শৈশৱ, কৈশোৰ আৰু কৰ্মজীৱনস্থলী হিচাপে অসমৰ জনমানসত বৰদোৱাৰ বিশেষ মৰ্যাদা আছে। 19 বছৰ বয়সতে 1468 খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাতে শ্ৰী শ্ৰী বটদ্ৰৱা থানখনৰ স্থাপন কৰিছিল। বটদ্ৰৱা থানৰ আন এক বিশেষত্ব হৈছে যে এইখন মহাপুৰুষনাই প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম থান আৰু ইয়াত তেওঁ আৰম্ভ কৰা এক শৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰা হৈছিল। এই থানখনে 268 বিঘা মাটিকালি আগৰি লোৱা হৈছে। বৰদোৱাত শংকৰদেৱে প্ৰথম কীৰ্তন ঘৰ সজাইছিল বুলি জনা যায়। ইয়াতে শংকৰদেৱে প্ৰথম চিহ্নযাত্ৰা ভাওনা কৰি দেখুৱাইছিল। 1470 চনত 21 বছৰ বয়সত শংকৰদেৱে বৰদোৱাৰ ফাকুৱা আৰু দৌল উৎসৱৰ সূচনা কৰে। 1516 শতিকাৰ চনমানত শংকৰদেৱে নিৰাপত্তাজনিত কাৰণত বৰদোৱা ত্যাগ কৰে। শংকৰদেৱৰ পিছত 1956 চনত শংকৰদেৱৰ পুত্ৰ হৰিচৰণ ঠাকুৰ, নাতি বোৱাৰী কনকলতা আৰু ভাগিন দামোদৰাৰ উদ্যোগত বৰদোৱাৰ পুনৰুদ্ধাৰ কৰা হয়। সত্ৰ পুনৰ উজ্জীৱিত হৈ উঠে। বৰদোৱাৰ সত্ৰৰ ভিতৰত থকা পবিত্ৰ আকাশীগংগা, দৌল মন্দিৰ, পাদশিলাগৃহ, ইয়াতে শিলত গুৰুজনাৰ ভৰি পতাৰ চিহ্ন আছে বুলি জনবিশ্বাস আছে। শংকৰদেৱে গৱেষণা কেন্দ্ৰ, শিলিখা গছ আদি সত্ৰখনৰ ঐতিহ্য বহন কৰিছে। 1985 চনতে অসম চৰকাৰে ইয়াত এটি ক্ষুদ্ৰ সংগ্ৰহালয় স্থাপন কৰিছিল। শংকৰদেৱৰ সময়ত বহুতো সামগ্ৰী ইয়াত সংৰক্ষিত হৈ আছে। তাৰ ভিতৰত প্ৰাচীন বটদ্ৰৱা থানৰ মুখ্য দুৱাৰ, গুৰুআসনৰ ভগ্নাংশ, ৰাধা-কৃষ্ণৰ কাঠৰ যুগল মূৰ্তি, সেই সময়ৰ কাঠৰ শৰাই, কাঠৰ বাতি, চৰিয়া ইত্যাদি অন্যতম। আৰু আজি এই ব্লগটো ইমানতে সামৰণি মাৰি পুনৰ এটি নতুন ব্লগেৰে আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈ চাই থাকিব বৰদা ব্লগছ। ধন্যবাদ। জয় অসম।